হাই গাইজ, আজি প্ৰায় 2-3 দিনৰ মূৰত মানে এটা প্ৰব্লেম হৈ গৈছিলে। প্ৰব্লেম মানে কি, তোমালোকে গম পাইছা এডিআৰই এক্সাম আছিলে। এডিআৰই এক্সাম মোৰো আছিলে, তাৰ বাবে এইকেইদিন ভিডিঅ' বনাব পৰা নাছিলোঁ। এতিয়া সেইখিনি সমাপ্ত কৰিছোঁ, গতিকে আকৌ প্ৰায় ভিডিঅ' পাবাই। আমাৰ আগৰ 2টা টপিক হৈ গ'ল। আগৰ 2টা যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে চাই ল'বা। আৰু আজি আমাৰ টপিকটো হৈছে বৈদিক সংস্কৃতি, আদি আৰু পৰৱৰ্তী বৈদিক যুগ, জনজাতীয় ৰাজনীতি, অৰ্থনৈতিক বিকাশ, শ্ৰেণী বিভাজন আৰু ধৰ্ম দৰ্শন হ'ল। আগতে আমি পাই আহিছোঁ আৰ্য সমাজৰ বিষয়ে, হৰপ্পা সভ্যতাৰ বিষয়ে। ইয়াত আমি আকৌ সেইখিনিয়ে পাম। এতিয়া চোৱা কি লিখা আছে। প্ৰায় 5000 বছৰ পূৰ্বে পশ্চিমৰ পৰা ভাৰতত প্ৰৱেশ কৰি ভাৰতত বসবাস কৰিছিল। এই মানুহখিনিক দ্ৰাবিড় বুলি কোৱা হৈছিল। প্ৰায় 2000 বছৰ পূৰ্বে আৰ্যসকল ভাৰতত প্ৰৱেশ কৰে দ্ৰাবিড়সকলক হৰুৱাই। তাৰ আগত দ্ৰাবিড়বিলাক আছিলে প্ৰায় 5000 বছৰৰ পৰা, কিন্তু তেওঁলোকৰ নামত মানে লিখিত তথ্য একো নাই। গতিকে আমাক পূৰ্বপুৰুষ বুলি ক'লে আমি আৰ্যসকলক ধৰিব পাৰোঁ। আৰ্যসকল আমাৰ ভাৰতত আহিছিল আজিৰ পৰা প্ৰায় 2000 বছৰ পূৰ্বে। ইয়াত চোৱা, আৰ্য ভাষাক কোৱা বাবে তেওঁলোকক আৰ্য বুলি কোৱা হয়। তেওঁলোকে হিন্দুকুল পৰ্বত অতিক্ৰম কৰি আফগানিস্তানৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল। এই মানুহখিনিয়ে নিজকে আৰ্য়ানছ বা ইণ্ডো আৰ্য়ান বুলি কৈছিলে। এই মানুহবিলাক আৰ্য ভাষা কৈছিলে, সেইটো কাৰণে তেওঁলোকক মানে আৰ্য সমাজ বুলি কোৱা যায় বা আৰ্যসকল বুলি কোৱা যায়। এই মানুহখিনিয়ে নিজকে আৰ্য়ান বা মানে ইণ্ডো এৰিয়ান বুলি কৈছিলে। তেওঁলোক হিন্দুকুল পৰ্বত অতিক্ৰম কৰি আফগানিস্তানৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিলে। আৰ্য শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে মহৎ আৰু ক্ষমতা সম্পন্ন। তেওঁলোকৰ বিষয়ে লিখিত তথ্য নাই যদিও তেওঁলোকক ভাৰতীয়, পাৰ্চিয়ান, গ্ৰীক, টাইটেনিক আদিৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। তেওঁলোক অতি সত্য, সংস্কৃতিবান, লগতে জ্ঞানী আৰু মহতো। সেইবাবে পৃথিৱীৰ সকলো জাতিয়ে তেওঁলোকক সেইখন দেশৰ মূল বা আদি বাসিন্দা বুলি কয়। মানে আজিকালি চবৰে ক্ষেত্ৰত এইটোৱে হয় যে কিবা এটা যিটো ভাল সেইটোক মানে নিজৰ আগৰ বা তেওঁৰ পৰা বংশধৰ বা বংশজ বুলি ক'বলৈ এটা ভাল লাগে, শুনিবলৈ ভাল লাগে বা ক'বলৈ ভাল লাগে। তেনেকুৱা নিচিনাকৈ আৰ্যসকল সকলো ফালে আছিলে। গতিকে আৰ্যসকলক প্ৰত্যেকখন দেশৰে মানে মূল বুলি কোৱা যায়। তেওঁলোকে মানে নিজৰ বুলি ক'ব বিচাৰে। ইয়াত পইণ্ট চোৱা, পাৰ্চিয়ান সম্ৰাট ডেৰিয়াছ 446 BC-ত মানে বিফ'ৰ খ্ৰীষ্ট মানে খ্ৰীষ্টপূৰ্বত শিলালিপিত ডেৰিয়াছে নিজকে আৰ্য বংশোদ্ভৱ এজন আৰ্য বুলি দাবী কৰিছিল। তাৰপিছততো চোৱা, আধুনিক পণ্ডিত ছাৰ উইলিয়াম জোন্স আৰু মেক্স মুলাৰৰ মতপোষণ কৰা মতে ইয়াৰ পৰা সংস্কৃত, পাৰ্চী, কেণ্টিক, লেটিন, গ্ৰীক আৰু গোথিক ভাষাৰ উৎপত্তি হৈছিল। চাই যাবা। তাৰ পিছৰ পইণ্ট হৈছে ফ্লোৰেন্সৰ নাবিক ফিলিপো ছ'চেটিয়ে সংস্কৃত আৰু প্ৰধান ইউৰোপীয় ভাষাসমূহৰ সৈতে থকা সম্পৰ্কৰ কথা প্ৰথম আৱিষ্কাৰ কৰিছিল। তাৰপিছতো চোৱা, 1786 খ্ৰীষ্টাব্দত ছাৰ উইলিয়ামে মন্তব্য কৰিছিল যে সংস্কৃত, পাৰ্চী, গ্ৰীক, ৰোম আদি ভাষাৰ মাজত সম্পৰ্ক থকাৰ মূল কাৰণ আছিল সেইবোৰ ইণ্ডো ইউৰোপিয়ান নামৰ পিতৃমূলীয় ভাষাৰ পৰা উৎপত্তি আছিল। তাৰপিছতে চোৱা, প্ৰখ্যাত পণ্ডিতসকলে কয় যে ইণ্ডো ইউৰোপিয়ান পৰিয়ালৰ ভাষাটো ভাৰতৰ গংগা উপত্যকাৰ অঞ্চলৰ পৰা ইউৰোপৰ আটলাণ্টিক অৱবাহিকালৈ সম্প্ৰসাৰিত আছিল। গতিকে মেক্স মুলাৰৰ উপৰোক্ত মতক সমৰ্থন কৰি মন্তব্য কৰিছে যে আৰ্য আছিল ভাষাতত্ত্বৰ শব্দ আৰু ই কোনো জাতিক বুজোৱা নাছিলে। আমি এতিয়ালৈ কি পালোঁ? আৰ্য ভাষাটোৰ বিষয়ে পালোঁ। আৰ্য ভাষাটো বা আৰ্যৰ ভাষাটোৰ লগত কাৰ কি মিল আছে সেইখিনি হ'ল। আৰু ইয়াত আমি পঢ়িবলৈ পালোঁ যে সকলোৱে যে নিজৰ ভাষাটো যে আৰ্য সংস্কৃতিৰ পৰা অহা বা নিজকে আৰ্য বংশৰ বুলি ক'বলৈ ভাল পায়। আমি ইয়াত এতিয়া বৰ্তমানলৈ সেইখিনিয়ে পঢ়িলোঁ। এতিয়া নেক্সট টপিকটো চোৱা, আমাৰ আৰ্যসকলৰ আদি বাসস্থান, অৰিজিন হোম অফ দ্য আৰ্য়ানছ। এতিয়া আৰ্যসকলৰ আদি বাসস্থান ক'ত আছিলে? এতিয়া সকলোৰে মত বেলেগ বেলেগ। কিছুমানে কয় ভাৰতত আছিলে, কিছুমানে কয় ইউৰোপত আছিলে, কিছুমানে কয় সপ্ত সিন্ধুত আছিলে, তেনেকুৱা নিচিনা। আমি এতিয়া পঢ়িবলৈ পাম তাকে। আৰ্যসকলৰ আদি বাসস্থান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বুৰঞ্জীবিদ বা প্ৰত্নতাত্ত্বিক অনুসন্ধান, জাতীয় বিশেষত্ব, গুৰুত্বপূৰ্ণ ভাষা, শব্দৰ উৎপাদ, স্বৰবিজ্ঞান, দৰ্শন আদিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে মতামত প্ৰকাশ কৰিছে।
আৰ্যসকলৰ আদি বাসস্থান সম্পৰ্কে বিভিন্ন তত্ত্ববোৰ আছিল, মানে কি আৰ্যসকলৰ আদি বাসস্থান হিচাপে বহুতবিলাক জেগাক ধৰা যায়। চ' ইয়াৰ পৰা প্ৰথম মেইন কেইজন কি আছিলে, এটা হৈছে মধ্য এছিয়া তত্ত্ব, মিডল এছিয়া থিয়ৰী। তাৰপিছত আছিলে তিব্বতম তত্ত্ব, থিয়ৰী অফ তিব্বেট, ইউৰোপীয় তত্ত্ব, থিয়ৰী অফ ইউৰোপ, আৰ্কটিক অঞ্চলৰ তত্ত্ব বা উত্তৰ মেৰুৰ তত্ত্ব, দ্য আৰ্কটিক ৰিজন থিয়ৰী অৰ দ্য থিয়ৰী অফ নৰ্থ প'ল, ভাৰতীয় উৎপত্তি তত্ত্ব বা সপ্ত সিন্ধু তত্ত্ব, ইণ্ডিয়ান অৰিজিন থিয়ৰী অফ সপ্ত সিন্ধু। এই পাঁচটাৰ ওপৰত ডিপেণ্ড কৰিয়ে মানে কি আৰ্যসকলৰ আদি বাসস্থান বুলি কয় এই পাঁচটাকে হ'ল। চ' আমাৰ প্ৰথমটো কি আছিলে, মধ্য এছিয়া তত্ত্ব। এতিয়া মধ্য এছিয়া তত্ত্ব চোৱা, 18 শতিকাৰ আগতে বহুতো বুৰঞ্জীবিদে একমত প্ৰকাশ কৰিছিল মধ্য এছিয়া আছিল আৰ্যসকলৰ আদি বাসস্থান। 18 শতিকাৰ আগতে মানে কি 1800 চনৰ আগতে হ'ল। তেতিয়া বুৰঞ্জীবিদসকলে সকলোৱে একেলগে প্ৰকাশ কৰিছিল যে মধ্য এছিয়া আছিল আৰ্যসকলৰ আদি বাসস্থান। আৰ্যসকল মধ্য এছিয়াত বাস কৰিছিলে। চ' তাত প্ৰথম পইণ্টটো চোৱা, প্ৰখ্যাত জাৰ্মান পণ্ডিত মেক্স মুলাৰৰ এই তত্ত্বৰ প্ৰধান সমৰ্থক আছিল। তেওঁৰ উপৰিও জে.জি. ৰুড, এডৱাৰ্ড মেয়েৰ, মুজি, হাৰ্টফিল্ড আৰু বেডষ্টিন আদিও এই তত্ত্বৰ সমৰ্থক আছিল। এই তত্ত্বটোৰ সমৰ্থক কোন কোন আছিলে, জাৰ্মান পণ্ডিত মেক্স মুলাৰ, জে.জি. ৰুড, এডৱাৰ্ড মেয়েৰ, মুজি, হাৰ্টফিল্ড আৰু ব্ৰেডষ্টিন। এইবিলাকে কৈছিলে যে আৰ্যসকলৰ প্ৰধান বাসস্থান আছিলে মধ্য এছিয়াত। তাৰপিছতো চোৱা, পুৰণি আৰ্য গ্ৰন্থ ভাৰতীয় ঋগ্বেদ আৰু ইৰানীয় এভেষ্টাৰ মাজত বহুতো সাদৃশ্য পৰিলক্ষিত হয়। তাৰ ফলত বুৰঞ্জীবিদবোৰৰ মতে আৰ্যসকল ভাৰত আৰু ইৰাণৰ ওচৰে পাঁজৰে বসবাস কৰিছিল। এৰেষ্টা আছিলে ইৰাণৰ এখন কিতাপ হ'ল, যেনেকৈ আমাৰ ঋগ্বেদ, যজুৰ্বেদ তেনেকুৱা নিচিনা, আৰু যজুৰ্বেদ আৰু তেতিয়া ভাৰতৰ ঋগ্বেদ আৰু ইৰাণৰ এৰেষ্টাৰ মাজত বহুতখিনি সাদৃশ্য আছিলে, মানে লিখনিটো প্ৰায়খিনি একে আছিলে বা বহুতখিনি একে আছিলে। চ' এইবিলাকৰ ওপৰত ধ্যান দি বুৰঞ্জীবিদবিলাকে কৈছিলে যে আৰ্যসকল প্ৰথম ভাৰত আৰু ইৰাণৰ ওচৰে পাঁজৰে বাস কৰিছিল। মেক্স মুলাৰৰ মতে আৰ্য, গ্ৰীক, পাৰ্চী, ৰোম, জাৰ্মান আৰু কুলটিসকলে মধ্য এছিয়াৰ কোনো ঠাইত একেলগে বাস কৰিছিল। মেক্স মুলাৰে কৈছিলে যে আৰ্য বা গ্ৰীক ভাষা কোৱা, এতিয়া এইকেইটা ভাষাহে আৰ্য ভাষা কোৱাবোৰ, গ্ৰীক ভাষা কোৱাবোৰ, পাৰ্চীবোৰ, ৰোম ভাষা কোৱাবোৰ বা জাৰ্মান ভাষা কোৱাবোৰ গোটেইবিলাকে একেলগে মানে কোনো এটা ঠাইত বসবাস কৰিছিল হ'ল। তাৰ পিছৰ পইণ্টটো চোৱা, তাৰ পিছৰ পইণ্টটো হৈছে ইয়াত বাস কৰা বুলি মতপোষণ কৰা অন্য এটা কাৰণ হ'ল আৰ্যসকল বেছিভাগ লিপি ইয়াত উদ্ধাৰ হৈছিলে। আৰু ইয়াত বাস কৰা বুলি আৰু এটা কিহৰ কাৰণে কোৱা হয়, কাৰণ আৰ্যসকলৰ বেছিভাগ লিপি মানে বেছিভাগ ৰাইটিং ইয়াতে উদ্ধাৰ কৰা হৈছিলে। তাৰপিছত চোৱা, এছিয়া মাইনৰ ৰোগানকুইত 1440 খ্ৰীষ্টপূৰ্বত উদ্ধাৰ হোৱা লিপিখনত আৰ্যসকলে বেদত উল্লেখ কৰা দেৱতা বৰুণ আৰু ইন্দ্ৰৰ বিষয়ে পোৱা যায় হ'ল। তাৰ পিছৰ পইণ্টটো চোৱা, আৰ্যসকলে বেদত আগবঢ়োৱা ভৌগোলিক অৱস্থান আৰু ৰীতি নীতিসমূহ এছিয়াতহে পোৱা যায় হ'ল। আৰ্যসকলে যিবিলাক মানে বেদত আগবঢ়াই দিছিলে জেগাখিনিৰ কথা বা জেগাখিনিৰ বৰ্ণনা, সেই তেনেকুৱা ঠাই অকল এছিয়াতহে পোৱা গৈছিলে হ'ল। তাৰপিছত চোৱা, কে মুখাৰ্জীৰ মতে এভেষ্টাৰ শব্দ আৰু শ্লোকবোৰৰ শব্দৰ শৃংখলাৰ পৰিৱৰ্তন নকৰাকৈ ভাৰতীয় ভাষালৈ অনুবাদ কৰিব পাৰি। এভেষ্টাত লিখা থকা শ্লোকবোৰ, এইবিলাকৰ শব্দবিলাক মানে শব্দ শৃংখলাৰ একো পৰিৱৰ্তন নকৰাকৈ ভাৰতীয় ভাষালৈ অনুবাদ কৰিব পাৰিছিলে হ'ল। তাৰপিছত চোৱা, আৰ্যসকলৰ প্ৰধান বৃত্তি আছিল পশুপালন, কৃষি আৰু এই দুয়োটাৰ বাবে উপযুক্ত ঠাই আছিল মধ্য এছিয়া হ'ল। এতিয়া আমি কি পঢ়ি আছোঁ যে মধ্য এছিয়াত আৰ্যসকলৰ বাসস্থান বুলি কিহৰ কাৰণে কোৱা গৈছিলে। তাৰপিছত চোৱা, মেক্স মুলাৰৰ মতে আৰ্যসকল 3টা ভাগত ভাগ হৈ এটা দল ভাৰতলৈ, এটা দল ইৰাণলৈ আৰু এটা দল ইউৰোপলৈ গৈছিল। ভাৰত আৰু ইৰাণীয় বসতি স্থাপন কৰাসকলক ইণ্ডো ইৰাণীয় বুলি কোৱা হয়। জে ৰুডৰ মতে বেক্ট্ৰিয়া আছিল আৰ্যসকলৰ আদি বাসস্থান আৰু তাৰ পৰাহে তেওঁলোক বেলেগ ঠাইলৈ প্ৰব্ৰজন হৈছিল। তাৰপিছতো চোৱা, এডৱাৰ্ড মেয়েৰ মতে পামিৰ মালভূমি আছিল আৰ্যসকলৰ আদি বাসস্থান আৰু আৰ্যসকল ইয়াৰ পৰাহে ভাৰত, ইৰাণ আৰু মেচুপটেমিয়ালৈ সম্প্ৰসাৰিত হৈছিল। চ' এতিয়ালৈ আমি পালোঁ যে আৰ্যসকলৰ বাসস্থান ক'ত বুলি কোৱা গৈছিলে, মধ্য এছিয়াত। আৰু মধ্য এছিয়াত আৰ্যসকলৰ বাসস্থান কিয় পোৱা যায় সেইখিনিলৈ পঢ়িব পাৰোঁ। এতিয়া আমাৰ টপিকটো আহিছে উত্তৰ মেৰু তত্ত্ব। বিখ্যাত মহাৰাষ্ট্ৰৰ পণ্ডিত বাল গংগাধৰ তিলকে ৰচনা কৰা দি আৰ্কটিক হোম অফ এছিয়ানছত তেওঁ লিখিছে যে
ঋগ্বেদত উল্লেখ কৰা প্ৰকৃতিৰ অদ্ভুত দৃশ্যবোৰ উত্তৰ মেৰুতহে পোৱা যায়। হ'ল এতিয়া উত্তৰ মেৰুৰ তত্ত্বত কোনে লিখিছে? মহাৰাষ্ট্ৰৰ পণ্ডিত বাল গংগাধৰ তিলকে ৰচনা কৰিছিল কিতাপখন কি? দ্য আৰ্কটিক হোম অফ এছিয়ানছ। তেওঁ তাত লিখিছে যে ঋগ্বেদত যিবিলাক মানে উল্লেখ কৰিছিলে প্ৰকৃতিৰ দৃশ্যবোৰ, সেই দৃশ্যবোৰ অকল উত্তৰ মেৰুতহে পোৱা যায়। ইয়াত উত্তৰ মেৰুত কিহৰ কাৰণে আৰ্যসকলৰ বাসস্থান বুলি কোৱা হয় তাক বুজোৱা যাব। চাবা ফাৰ্ষ্ট পইণ্টটো, ঋগ্বেদত উল্লেখ কৰা ছমাহ দিন আৰু ছমাহ ৰাতি উত্তৰ মেৰুতহে পোৱা যায়, কিন্তু ক্ৰমবৰ্ধমানৰ শীতৰ বাবে সেই ঠাই এৰিবলগীয়া হৈছিলে। এতিয়া ঋগ্বেদত উল্লেখ যে কৰিছিলে যে ছমাহ ৰাতি হৈছিলে, তাৰপিছত ছমাহ দিন হৈছিলে, হ'ল সেইখিনিহঁত অকল মানে উত্তৰ মেৰুতহে পোৱা যায়। সেই তেনেকুৱা এটা পৰিৱেশ অকল উত্তৰ মেৰুতহে পোৱা যায়। আৰু প্ৰথম উত্তৰ মেৰুত থাকি আৰ্যসকল তাৰপিছত বহুত ঠাণ্ডাৰ কাৰণে তাৰ পৰা গুচি আহিছিল বুলি কৈছিলে। কোনে কৈছিলে? মহাৰাষ্ট্ৰৰ পণ্ডিত বাল গংগাধৰ তিলকে ৰচনা কৰিছিলে যিখন দ্য আৰ্কটিক হোম অফ এছিয়ানছ তাত। হ'ল তাৰ পিছৰ পইণ্টটো চোৱা, তেওঁ উল্লেখ কৰা মতে 10,000 বছৰ আগতে ইয়াত বসবাস কৰা আৰ্যসকলে বৰফীয় ধুমুহাৰ বাবে তেওঁলোক তাৰ পৰা আহি ইউৰোপ, মধ্য এছিয়া, ইৰাণ আৰু ভাৰতত নিজকে প্ৰতিষ্ঠা কৰিছিল। চ' তেওঁ কি কৈছিলে যে 10,000 বছৰ পূৰ্বে তেওঁলোক ক'ত আছিলে? উত্তৰ মেৰুত। তাৰ পৰাহে বৰফীয় ধুমুহাৰ বাবে তাৰ পৰা পলাই বা তাৰ পৰা গুচি তেওঁলোক মানে বেলেগত নিজকে প্ৰতিষ্ঠা কৰিছিলে। তিলকৰ মতে 8,000 খ্ৰীষ্টপূৰ্বলৈ উত্তৰ মেৰুত বাস কৰিছিল আৰু 6,000 খ্ৰীষ্টপূৰ্বত তেওঁলোকৰ এটা শাখা এছিয়াত আহি বাস কৰিছিল, য'ৰ পৰা তেওঁলোক ভাৰত আৰু ইৰাণলৈ আহিছিল। হ'ল আৰু তেওঁৰ মতে কি কৈছিলে যে 8,000 খ্ৰীষ্টপূৰ্বলৈ উত্তৰ মেৰুত বাস কৰিছিল তেওঁলোক। হ'ল তাৰপিছত 6,000 খ্ৰীষ্টপূৰ্বতহে তেওঁলোকৰ এটা মানে ভাগ মধ্য এছিয়ালৈ আহিছিল, তাৰপিছত আহি কিনে তেওঁলোক ভাৰত আৰু ইৰাণত আহি পেলাই বসবাস কৰিছিলেহি। হ'ল চ' আমাৰ এইটো পইণ্ট তাতে শেষ। এতিয়া চোৱা তিব্বতীয় তত্ত্ব। বৈদিক সাহিত্যৰ ওপৰত ভিত্তি কৰি স্বামী দয়ানন্দ সৰস্বতীৰ সত্যাৰ্থ প্ৰকাশ আৰু এজন বিদেশী পণ্ডিতে লিখা এনচিয়েণ্ট ইণ্ডিয়ান হিষ্টৰিকেল ট্ৰেডিশ্যনছৰ মতে তিব্বত আছিল আৰ্যসকলৰ গৃহভূমি। জনসংখ্যাৰ বৃদ্ধিৰ ফলত তেওঁলোক ভাৰতলৈ প্ৰব্ৰজন হৈছিলে। হ'ল চ' আমাৰ 3 নম্বৰ পইণ্টটো ইয়াতে শেষ। এতিয়া তিব্বতীয় তত্ত্ব বুলি কিহৰ কাৰণে কোৱা হয় বা আৰ্যসকলৰ বাসস্থান তিব্বতত বুলি কিহৰ কাৰণে কোৱা হয়? চ' এইখিনিৰ পৰা আমি এইটোৱে বুজিব পালোঁ। হ'ল এতিয়া আমাৰ অপশ্যন আহিছিলে ভাৰতীয় তত্ত্ব বা সপ্ত সিন্ধু তত্ত্ব। এতিয়া ভাৰতক আৰ্যসকলৰ প্ৰধান বাসস্থান বুলি কিয় কোৱা হয়? হ'ল এতিয়া চোৱা, বহুতো ভাৰতীয় পণ্ডিতে মত পোষণ কৰে যে আৰ্যসকলৰ ভাৰতৰ থলুৱা লোক আৰু ভাৰত তেওঁলোকৰ গৃহভূমি। মানে বহুতো পণ্ডিতে কৈছিলে যে আৰ্যসকল হৈছে ভাৰতৰ থলুৱা লোক আৰু তেওঁলোকৰ গৃহভূমি হৈছে ভাৰত। এতিয়া এইটো কথা কিয় কয় তাৰ বিষয়ে আমি পঢ়িম। আল-বেৰুনিয়ে ভাবিছিল যে আৰ্যসকল অতীতৰ হিমালয়ত বাস কৰিছিল আৰু সময়ৰ সোঁতত তেওঁলোকে ভাৰতত উপস্থিত আছিল। মানে কি, এজন পণ্ডিতে ভাবিছিলে যে আৰ্যসকল আগতে হিমালয়ত বাস কৰিছিল আৰু হিমালয়ৰ পৰা তেওঁলোক মানে সময়ৰ সোঁতত তেওঁলোক ভাৰতত উপস্থিত হৈছিলে। টেইলৰে বিশ্বাস কৰিছিল যে আৰ্যসকল আদিতে কাশ্মীৰৰ বাসিন্দা আছিল। টেইলৰ বুলি যিজন মানুহজন তেওঁ বিশ্বাস কৰিছিল যে আৰ্যসকল প্ৰথমতে কাশ্মীৰৰ বাসিন্দা আছিলে। হ'ল এতিয়া 3 নম্বৰ পইণ্টটো চোৱা, এ.চি. দাস, কে.এম. মুন্সি, ডি.এছ. ত্ৰিবেদী, গংগানাথ বা এল.ডি. কালা আদিৰ বিষয়ে আদিয়ে বিশ্বাস কৰে যে আৰ্যসকল ব্ৰহ্মঋষি দেশ অৰ্থাৎ মথুৰা অঞ্চলত ব্যাপি থকা পঞ্চনদীৰ দেশত বাস কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিলে যে আৰ্যসকলৰ প্ৰধান বাসস্থান আছিলে পঞ্চনদী দেশ অৰ্থাৎ মথুৰা। হ'ল তাৰপিছত ৰাজবলি পাণ্ডেৰ মতে গয়া প্ৰতিষ্ঠান আৰু অযোধ্যা তেওঁলোকৰ প্ৰধান কেন্দ্ৰ আছিল। ৰাজবলি পাণ্ডেৰ মতে গয়া প্ৰতিষ্ঠান আৰু অযোধ্যা বাস কৰিছিল কোন? আৰ্যসকল। ডি.এছ. ত্ৰিবেদীৰ মতে মুলতানৰ ওচৰৰ দেৱিকানন্দ প্ৰদেশ আৰ্যসকলৰ বাবে গৃহভূমি আছিলে। তাৰপিছত নেক্সটটো চোৱা, বঙালী পণ্ডিত এছ.ডি. দাসে তেওঁৰ স্কট বেদিক ইণ্ডিয়া, এইটো ঋগ্বেদিক ইণ্ডিয়া বুলি কয়, নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে আৰ্যসকলৰ ঠাই আছিল সপ্ত সিন্ধু। তেওঁ সপ্ত সিন্ধু মানে পঞ্জাৱকে নিৰ্দেশ কৰিছে কাৰণ ঋগ্বেদত উল্লেখ কৰা জীৱ-জন্তু আৰু গছ-গছনি একমাত্ৰ পঞ্জাৱ অঞ্চলতহে পোৱা যায়। সপ্ত সিন্ধু অঞ্চলত 7খন নদী আছে, ক্ৰমে সিন্ধু, ঝিলাম, চিনাব, ৰাবি, বিচ, সুতলেজ আৰু সৰস্বতী। এই 7খন নদীৰ পাৰত এই 7খন নদী মানে সিন্ধু, ঝিলাম, চিনাব, ৰাবি, বিচ, সুতলেজ আৰু সৰস্বতী। এই 7খন নদীৰ পাৰত যিখিনি মানে সপ্ত সিন্ধু বুলি কোৱা হয়, চ' সেইখিনিত আছিলে আৰ্যসকল বুলি কোৱা গৈছিলে। কিহৰ কাৰণে? কাৰণ সেইখিনিত
ঋগ্বেদত উল্লেখ কৰা যিটো গছ গছনিৰ কথা উল্লেখ কৰিছে বা যিটো জীৱ জন্তুৰ কথা উল্লেখ কৰিছে গোটেইখিনি অকল সেইখিনি জেগাতে পোৱা যায়। হ'ল ডক্টৰ সম্পূৰ্ণানন্দ কাবুল, গান্ধাৰ, কাশ্মীৰ আৰু পঞ্জাৱকে মিলাই সিন্ধু নদীৰ পৰা হচনি নদীলৈ বিয়পি থকা সপ্ত সিন্ধুক বৈদিক সংহিতা আৰু জেন এভেষ্টাৰ পৰা ভৌগোলিক সীমা, খাদ্যাভ্যাস, ব্যৱহাৰ আৰু আন বহুতো কাৰ্যাৱলীৰ সহায়ত আৰ্যসকলে বসতি স্থান বুলি প্ৰমাণ কৰিছিলে। হ'ল আৰু চবে মানে এইটোৱে প্ৰমাণ কৰিছিলে। চবে বুলি ক'বলৈ ডক্টৰ সম্পূৰ্ণানন্দয়ো কৈছিলে যে কাবুল, গান্ধাৰ, কাশ্মীৰ আৰু পঞ্জাৱ এইখিনি যিখিনি জেগাখিনি এইখিনি মিলাই সিন্ধু নদীৰ পৰা সৰস্বতী নদীলৈ মাজৰ ইমান জেগাখিনি সেইখিনিক আৰ্যসকলে বসতি স্থান বুলি কৈছিলে। আৰু কি কৈছিলে, কিহৰ কাৰণে কৈছিলে, বৈদিক সংহিতা আৰু জেন এভেষ্টাৰ পৰা আমি যিটো মানে ভৌগোলিক সীমা পাইছিলোঁ, যিটো খাদ্য অভ্যাস পাইছিলোঁ, যিটো ব্যৱহাৰ প্ৰণালী পাইছিলোঁ, সেইবিলাকৰ মতে মানে সেইখিনিৰ মতে মানে সপ্ত সিন্ধুৰ সেই জেগা ঠাইখিনি বহুত মিলে, গতিকে সেইখিনি আৰ্যসকলে বসতি স্থান বুলি কৈছিল। এতিয়া চোৱা, আৰ্যসকলৰ আদি বাসস্থান সপ্ত সিন্ধুৰ সমৰ্থনত আগবঢ়োৱা যুক্তিবোৰ। আৰ্যসকলৰ আদি বাসস্থান সপ্ত সিন্ধুৰ সমৰ্থনত কি যুক্তি আগবঢ়াইছিলে তাত চোৱা। প্ৰথমটো চোৱা, ঋগ্বেদৰ মন্ত্ৰ লিখা লিখকবোৰ আছিলে পঞ্জাৱ আৰু ইয়াৰ ওচৰ পাজৰ। ঋগ্বেদৰ যোনে মন্ত্ৰ লিখিছিলে যিবিলাকে লিখিছিলে তেওঁলোক আছিলে পঞ্জাৱ আৰু ইয়াৰ ওচৰ পাজৰ মানুহ। হ'ল আৰ্যসকলে ৰচনা কৰা সাহিত্য ভাৰতৰ বাহিৰে আন কোনো ঠাইত উদ্ধাৰ হোৱা নাছিল। আৰ্যসকলে যিবিলাক ৰচনা কৰিছিলে সাহিত্য, এতিয়া ঋগ্বেদে হওক, মহাভাৰতখিনিৰে হওক, পুৰাণবিলাকৰে হওক, যিবিলাক আৰ্যসকলে ৰচনা কৰিছিল সেইবিলাক ভাৰতৰ বাহিৰে আন ক'তো উদ্ধাৰ হোৱা নাই। সেইটো কাৰণে ভাৰতৰ সপ্ত সিন্ধুক আৰ্যসকলৰ প্ৰধান বসতি স্থান বুলি কোৱা গৈছিল। আৰ্যসকল জনপ্ৰিয় যাগ-যজ্ঞ ৰীতিবোৰ পঞ্জাৱত আৰম্ভ হৈছিল। আৰ্যসকলে যিবিলাক মানে ৰীতি নীতিবিলাক পালন কৰিছিলে সেইবিলাক পঞ্জাৱতে আৰম্ভ হৈছিলে প্ৰথম। হ'ল আৰ্যসকলে ভাৰত আক্ৰমণ কৰাৰ কথা কোনো উল্লেখ নাই। হ'ল কোনো ক'তো উল্লেখ নাই। হ'ল আৰ্যসকলে যে ভাৰত যে আক্ৰমণ কৰিছিলে সেইটোৰ ক'তো মানে উল্লেখ নাছিলে। হ'ল ভাৰত যে আক্ৰমণ কৰিছিলে, বেলেগৰ পৰা আহি ভাৰতত যে আক্ৰমণ কৰিছিলে সেইটো কথা উল্লেখ নাই ক'তো। হ'ল গতিকে আৰ্যসকল ইয়াতে থকা বুলি কোৱা গৈছিলে। ভাৰতৰ বাহিৰে বেলেগ কোনো ঠাইৰ কথা ঋগ্বেদত উল্লেখ নাই। ভাৰতৰ বাহিৰে বেলেগ কোনো ঠাইৰ কথাই ঋগ্বেদত উল্লেখ নাই। আৰু ঋগ্বেদ তেওঁলোকে ৰচনা কৰা সকলোতকৈ প্ৰথম গ্ৰন্থ। তথাপিও ঋগ্বেদতে বেলেগ কোনো ঠাইৰ কথা উল্লেখ নাই। গতিকে আমি তাৰ পৰা কি বুজিব পাওঁ যে আৰ্যসকলৰ প্ৰধান বসতি স্থান আছিলে ভাৰত। তাৰপিছত এতিয়া আমাৰ লাষ্ট টপিকটো আছিলে ইউৰোপীয় তত্ত্ব। ভাষাতত্ত্বৰ ওপৰত ভিত্তি কৰি বহুতো পণ্ডিতে ইউৰোপক আৰ্যসকলৰ গৃহভূমি বুলি বিশ্বাস কৰে। ভাষাতত্ত্বৰ ওপৰত মানে তেওঁলোকে কোৱা ভাষাৰ ওপৰত ভিত্তি কৰি কিনে বহুতে ভাবে যে ইউৰোপৰ আৰ্যসকলৰ গৃহভূমি। ফ্লৰেন্সৰ পণ্ডিত ফিলিপো চেচেস্কি আৰু উইলিয়াম জনছৰ মতে সংস্কৃত ভাষা পিতৃ মাতৃৰ ভাষা নহয়, কিন্তু ই আছিল একমাত্ৰ ভগ্নী ভাষাই। তাৰপিছৰ পইণ্টটো চোৱা, ছাৰ উইলিয়াম জনছে গ্ৰীক, লেটিন, গুথিক, কেণ্টিক, পাৰ্চিয়ান আৰু সংস্কৃত আদি ভাষাবোৰ একেটা উৎসৰ পৰা উৎপত্তি হোৱা বুলি কৈছিলে। তেওঁলোকে মানে কৈছিলে যে গ্ৰীক, লেটিন, গুথিক, কেণ্টিক, পাৰ্চিয়ান আৰু সংস্কৃত এই গোটেইকেইটা মানে যিকোনো এটা ভাষাৰ পৰাহে উৎপত্তি হৈছিলে। হ'ল আৰ্যসকলৰ কৃষিকাৰ্য আৰু পশুপালনৰ বাবে উপযুক্ত আহল বহল সমভূমি আৰু চৰণীয়া ঘাঁহৰ পথাৰ লগতে গছ গছনি আৰু জীৱ জন্তুবোৰ ইউৰোপৰ হাংগেৰী অঞ্চলত পোৱা যায়। হ'ল সেইটো কাৰণে মানে বাসস্থান আছিলে তাত বুলি কৈছিলে। বাবে ডক্টৰ গাইল আৰু প্ৰফেচৰ মেকডনাল্ডৰ মতে আৰ্যসকলৰ বাসস্থান হাংগেৰীত আছিল, বৰ্তমানৰ অষ্ট্ৰিয়া, হাংগেৰী আৰু বহেমিয়াত। ঋগ্বেদত উল্লেখ থকা দেৱতা যেনে ইন্দ্ৰ আৰু বৰুণ বঘাজকৈ খনন কাৰ্যত উদ্ধাৰ হয়। লগতে বেবিলন আৰু মেচ'পটেমিয়াৰ শাসকৰ নামবোৰ ইণ্ডো এছিয়ান নামৰ সৈতে তুলনা কৰিব পাৰি। এইবিলাক কাৰণত মানে তেওঁলোকে কৈছিলে যে আৰ্যসকলৰ বাসস্থান আছিলে ইউৰোপত। হ'ল তাৰ পিছৰ পইণ্টটো চোৱা, ব্ৰেণ্ডেষ্টাইন পেংকাৰ মতে আৰ্যসকলৰ গৃহভূমি আছিল জাৰ্মানী, কিয়নো স্কাণ্ডিনেভিয়ানসকলে সদায় ইণ্ডো ইউৰোপিয়ান ভাষা ব্যৱহাৰ কৰিছিল, যি সময়ত স্থায়ী বসবাসৰ বাবে কোনো বিদেশী স্কাণ্ডিনেভিয়া অহা নাছিলে। তাৰ পিছৰ পইণ্টটো চোৱা, আনহাতে চক্ৰদাৰৰ মতে আদি গৃহভূমি আছিল দক্ষিণ ৰাছিয়া। বিকেশ ঘোষে এই মতক সমৰ্থন কৰিছে কিছুমান প্ৰত্নতাত্ত্বিক সমলৰ সহায়ত। বাল্টিক সাগৰৰ পশ্চিম উপকূলত উদ্ধাৰ হোৱা কিছু প্ৰত্নতাত্ত্বিক সমলৰ ভিত্তি কৰি কিছুমানৰ মতে বাল্টিক সাগৰৰ পশ্চিমত আৰ্যসকলৰ গৃহভূমি। মানে সেইটোৱে যে সকলোতে আৰ্যসকলৰ গৃহভূমি বুলি ক'ব বিচাৰে, কাৰণ আৰ্যসকল ক্ষমতাশালী আছিলে,
চতুৰ আছিলে, চবফালে ভাল আছিলে। গতিকে চবেই ভাবে যে ইমান এটা ভাল সংস্কৃতিক আমি নিজৰ পূৰ্বপুৰুষ বুলি কওঁ। আমাৰ সেইখিনি তাতে শেষ। এতিয়া চোৱা, আমি পঢ়িবলৈ পাওঁ যে কি ভাৰতত আৰ্যসকলৰ বসতি স্থাপন হ'ল। আৰ্যসকলৰ বসতি স্থাপন ভাৰতত হৈছিলে নে নাই? আৰ্যসকলৰ আদি গৃহভূমি সম্পৰ্কে পণ্ডিতসকলৰ মাজত দুটা মত পৰিলক্ষিত হয়। আৰ্যসকলৰ যে ভাৰতখন হয় নহয়, চ' তাৰ ওপৰত ভিত্তি কৰি আমাৰ বুৰঞ্জীবিদবিলাকৰ মতে দুটা যুক্তি হ'ল। এটা মতবাদ মতে আৰ্যসকলৰ আদি গৃহভূমি ভাৰত। এটা ভাগৰ মতে আৰ্যসকলৰ আদি গৃহভূমি হৈছে ভাৰত, কাৰণ ভাৰতত বাহিৰে বেলেগ ক'তো তেওঁলোকৰ লিখাবোৰ পোৱা যোৱা নাছিলে। গতিকে অকল ভাৰততে পোৱা গৈছিলে। সেইটো কাৰণে ভাৰতক আৰ্যসকলৰ গৃহভূমি বুলি কোৱা যায় হ'ল। আৰু আনটো মতবাদ মতে আৰ্যসকল বাহিৰৰ পৰা ভাৰতলৈ আহিছিলে, আৰু ইটো মতবাদ মতে আৰ্যসকল বাহিৰত আছিলে আগতে, ভাৰতত নাছিলে, বেলেগত আছিলে, বেলেগৰ পৰাহে ভাৰতত আহিছে। চ' এই দুটাৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ পিছৰখিনি পাম। আমি ইয়াৰ পিছৰ যি বৈদিক সংস্কৃতিৰ কথা পঢ়িব পাম বা পৰৱৰ্তী বৈদিক যুগৰ কথা পঢ়িব যাম, সেইখিনি গোটেইখিনিত আমি এই দুটা টপিকৰ ওপৰত ভিত্তি কৰি কথাবিলাক পঢ়িবলৈ পাম। চ' আজিৰ কাৰণে ধন্যবাদ। থেংকছ ফৰ ৱাচিং। লাইক এটা কৰি দিবা যদি তোমালোকে ভাল পাইছা। লগতে মই বুজাব পাৰিছোঁ নাই বা তোমালোকক কোনটো টপিকত, ইয়াৰ পিছত কোনটো টপিকত ভিডিঅ' বনাব লাগিব তাৰ ওপৰত কমেণ্ট এটা কৰি দিবা। আৰু নিজে যদি অলপ হ'লেও বুজি পাইছা বা নিজৰ এই ভিডিঅ'টোৰ কাৰণে যদি অলপো ভাল লাগিছে, তেতিয়াহ'লে লগৰবিলাককো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ লাভ হয় হ'ল। আৰু ছাবস্ক্ৰাইব কৰি থ'বা। মই এইটো ভিডিঅ' হিষ্ট্ৰীৰ, তোমালোকেতো গম পাইছা মই হিষ্ট্ৰীৰ কণ্টিনিউ কৰি থাকিম। গতিকে যাতে মই কিবা এটা ভিডিঅ' দিলে তোমালোকৰ যাতে মিছ নহয়, কাৰণ তোমালোকৰ নেক্সট মান্থত এক্সামেই মেবি। চ' তাৰ আগত তোমালোকে ভিডিঅ'খিনি চালেও বহুত লাভ হ'ব কিতাপ পঢ়া নপঢ়াটোতকৈ। গতিকে ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে মই কিবা এটা নতুন ভিডিঅ' দিলেই তোমালোকে পাই যোৱা। ধন্যবাদ।